নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া দুদিনীয়াকৈ আয়োজিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি আজি সামৰণি পৰে 1945 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিত অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ কালি পহিলা দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশত কৰ্মসূত্ৰে থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰে সমাৰোহস্থলী উৎসৱমুখৰ হৈ পৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কালি 80খন পতাকা উত্তোলন কৰা হয় দুপৰীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ হৃদয়ৰ বতৰা শীৰ্ষক এটি অনুষ্ঠানো অনুষ্ঠিত হয় আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয় নিশাৰ ভাগলৈ বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাৰ্থীসকলৰ স্মৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে বিদ্যালয়খনৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি যোৱা 26 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যবাসী শোকাহত হৈ থকাৰ বাবে পিছুৱাই দি কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰ দৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান লখিমপুৰ নগৰত ৰাজহুৱাভাৱে অহা 8 অক্টোবৰত আয়োজন কৰা হৈছে জিলাখনৰ বিভিন্ন সংস্থা সংগঠন আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা 10 বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগ আৰু বিয়লি 2 বজাৰ পৰা দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হ'ব ইপিনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাত আজি নাওবৈচাৰ ৰাইজৰ সহযোগত নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিভিন্ন দল সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান অনুষ্ঠিত হয় অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ শিল্পী পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা প্ৰয়াত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰি আহিছে অসম চৰকাৰৰ 1987 চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত 2025-26 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে ৰাজ্যখনৰ শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণপত্ৰসহ আবেদন আহ্বান কৰা হৈছে আবেদন দাখিল কৰাৰ অন্তিম দিন 10 অক্টোবৰ ঢকুৱাখানা বজাৰ ব্যৱসায়ী সন্থাৰ সৌজন্যত অহা 8 অক্টোবৰত ঢকুৱাখানা দৈনিক বজাৰত 15 সংখ্যক বছৰেকীয়া সভা আৰু ভাওনা উৎসৱৰ আয়োজন কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত শিল্পী কমলা গগৈয়ে নাম পৰিৱেশন কৰিব অনুষ্ঠানত প্ৰদৰ্শিত হ'ব লগা ভাওনাখনি ঢকুৱাখানা নাট্য বিদ্যালয়ৰ শিশু শিল্পীসকলে পৰিৱেশন কৰিব হাৰমতি শাখা কবি সন্মিলনৰ এখন ৰাজহুৱা সভা হাৰমতিত অলপতে অনুষ্ঠিত হৈ যায় ৰাজহুৱা সভাত হাৰমতি কবি সন্মিলনৰ নতুন সমিতিখন গঠন কৰা হয় শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ